Hello friend, welcome to my YouTube channel. এতিয়া গৈ আছো 12টা বাজি গৈছে কিন্তু আজি ক্ৰিসমাছ কাৰণে সব মালিগাঁও মজা খালী হৈ আছে ভিৰে নাই অলপ লাৰপুৰ পৰা পানী আহি পালো জেপি ভাল ভাল তাতে Z9 লৈ আহিছে এইটো এতিয়া আহি পাইছে নিকন Z9 এইটো নৰ্থ ইষ্টত ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছে কেমেৰাটো ভালে বহুতখিনি হেলমেট লগাব আছে আৰু ইয়াতে একদম লগাইছে এতিয়া মেম বাকীখিনি ঠিক কৰিবৰ কাৰণে বঢ়িয়া হয় এনেকুৱা ল'ব পৰা যায় এনেকুৱা লগতে দুটা ছেটৰ পৰা কি কি আছে ছুইচ শ্বৰ্টকাট কি আছে এইটো হ'ল Z9 এইটো ডিছপ্লেখন হ'ল এইখন আছে আগৰ Z চিৰিজৰ যিবিলাক আছে ছেম হয় আৰু বাকী এইবিলাক বহুত ফাংচন ইয়াতে দিয়া আছে কি কি ফাংচন আছে FTZ আছিল FTZ 2 আহিছে অনলি এইটো মডেলৰ কাৰণে FTZ 9 ৰ কাৰণে সেইটো চাৰ্জাৰ লগত আহিছে আৰু পেকেটটো তেনেকৈ নাই আৰু তেনেকৈ কেমেৰাটো এনে মাৰ্কেট প্ৰাইচ এতিয়া 4,75,995 হয় ক্ল'জ টু 476 MRP এইটোত খালি বডি আহে তাৰ বাদে লেন্স এডাপ্টাৰ এইবিলাক কিনিব লাগিব কিন্তু আমি এটা মেমৰি কাৰ্ড ফ্ৰী দি আছোঁ এইটো মেমৰি কাৰ্ড আপোনাৰ মাৰ্কেটত 61,000 হয় আমি এইটো টোটেলি কাষ্টমাৰ কাৰণে ফ্ৰী দি আছোঁ আৰু এটা চাৰ্জিং এডাপ্টাৰ দি আছোঁ মাৰ্কেটত এইটো আপোনাৰ 3,550 ৰুপিজ হয় ক্ল'জ টু 64,65,000 বস্তু আমি কাষ্টমাৰক টোটেলি ফ্ৰী অফ মেইনলি হাই একশ্যন স্পৰ্টছ ৱেডিং এনেকুৱা ধৰণৰ প্ৰফেচনেল ফটোগ্ৰাফীৰ কাৰণে মানে কেমেৰাটো বহুত মানুহে পচন্দ কৰিছে আজি আপোনাৰ আমাৰ গুৱাহাটীত নৰ্থ ইষ্টত প্ৰথম চেল হৈছে আৰু মষ্ট প্ৰবলি ইষ্টাৰ্ণ ইণ্ডিয়াটো আজি প্ৰথম হৈছে এনেই চবতে গৈ পাইছে বাট ডিউ টু খ্ৰীষ্টমাছ আমাৰ বহুত জেগাত চেল হোৱা নাই তেনেহ'লে Z9ৰ আনবক্সিং হৈ গ'ল সৰুকৈ আনবক্সিং এটা ভিডিঅ' আপোনালোকক দেখুৱালোঁ আৰু Z9 যদি প্ৰাইচবিলাক কিমান আছে কি আছে সেইবিলাক বাৰু ডেছক্ৰিপশ্যনত থাকিব চাই ল'ব নিউজৰ মানুহ সকলোখিনি আহিছিলে আজি আছিল খ্ৰীষ্টমাছ আৰু লগতে হৈ গ'ল Z9ৰ আনবক্সিং সৰুকৈ আহি গ'ল ৰিলায়েন্স ডিজিটেল অন দ্য ৱে টু গণেশগুৰি এই হ'ল গুৱাহাটীত ট্ৰেফিক আজি ব্ৰিজত ৰখাতে এতিয়া মোৰ লাহেকৈ আধা ঘণ্টা 45 মিনিট হ'বই ৰখি আছোঁ এতিয়া গণেশগুৰি ব্ৰিজৰ ওচৰত তেনেহ'লে 1 ঘণ্টা ৰখি আহি পাল ফাইনেলি অন্তিম আহি ৰিজৰ্ট লাষ্টত গৈ পেলাই বিৰিয়ানী হৈ গ'ল আন্ধাৰ একো দেখা নাপায় এতিয়া আমাৰ চব মানে একদম সকলো পিনে একদম আৰম্ভ হৈ গৈছে খোৱা টেষ্টি আছেনে বিৰিয়ানীটো টেষ্ট আছে বিৰিয়ানী টেষ্টি আছে
ফাইনেলি নামিলোঁ সিহঁত গ'ল তামাম ট্ৰেফিক একদম তামাম ট্ৰেফিক আজি তামাম ট্ৰেফিক এতিয়া মই বাইক ল'ম আৰু যাম ঘৰ এই লাইটটো চোন লাইটটো দে সেই লাইটটো দিয়া চাওঁ লাইটত কিমান আহে পোহৰটো ঠিকে আছে খ্ৰীষ্টমাছ উপলক্ষে গুৱাহাটীৰ চিটিখন চাওক গুৱাহাটী চিটিখন চাওক কিমান ট্ৰেফিক বাইক চলাই অলপ শান্তি আছে ৰাতি এতিয়া টাইম হৈছে 9:10 কিন্তু আমি যেতিয়া গাড়ী ড্ৰাইভ কৰি আছিলোঁ তেতিয়া কিন্তু এনেকুৱা ভিৰ আছিলে যে মানে গাড়ী মানে 1 ফুটৰ ওপৰত 1 ফুট বুলি ক'লেও ভুল হ'ব 1 ফুটৰ আগতে ওলাব পাৰি যেতিয়া বৰ্তমান বাইক চলাই আছোঁ মোৰ পালচাৰ 150 এতিয়া অলপ লগাব পাৰিছোঁ লগে লগে ব্ৰেক মাৰিলোঁ আৰু এখন দিব টিকেটত দি আছোঁ এইফালে যাব যা নহ'লে মই যাম এয়া হ'ল গুৱাহাটী মহানগৰী পালোঁ আমি চেণ্ট্ৰেলত এয়া হ'ল মালিগাঁও কামাখ্যাৰ পৰা মালিগাঁও পটককৈ পাৰ হৈ গৈছিলোঁ এতিয়া মালিগাঁও খতমে হ'ব আৰু ভিৰ ইমান বেছি নাই টাইম হৈছে 9:30